পুৰণা মিটাৰৰ কাৰেণ্টৰ বিলটো আপুনি অনলাইন যোগে নিজৰ মোবাইলতে কেনেকৈ দিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু-বান্ধৱীসকল, পুৰণা আপোনালোকৰ যোনটো আগতে কাৰেণ্টৰ মাহেকীয়া বিল আহে, সেই বিলটো আপুনি অনলাইনত নিজৰ মোবাইলত দিবলৈ প্ৰথম আপোনালোকে ব্ৰাউজাৰ এটা খুলি চাৰ্চ কৰক APDCL বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো আপোনালোকে কি কৰিব, প্ৰথম যোনটো www.apdcl.org বুলি আছে তাত ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে নতুন এটা পেজ খোল খাই যাব। তো ইয়াত আপোনালোকে অলপ তলৰ ফালে চালে দেখিব যে পে ইলেক্ট্ৰিচিটি বিল বুলি এটা অপশ্যন আছে। আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে এটা নতুন পেজ আহি যাব। তো ইয়াত আপোনালোকৰ প্ৰথম যোনটো আপোনালোকৰ কনজিউমাৰ নাম্বাৰ, কাৰেণ্টৰ বিলৰ যোনটো নাম্বাৰ থাকে আপোনালোকৰ, সেই নাম্বাৰটো ইয়াত দিব লাগিব। আৰু নাম্বাৰটো দিয়াৰ পিছত ইয়াত যোন দুটা আপোনালোকে সংখ্যা দেখিছে, এই দুটা প্লাছ কৰি কিমান হয় সেই এনচাৰটো দি আপোনালোকে নেক্সটত ক্লিক কৰিব। আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে নতুন এটা পেজ খোল খাই যাব। তো ইয়াত দেখিছে মোৰ কাৰেণ্টৰ বিলৰ নাম্বাৰটো দিয়াৰ লগে লগে তো মোৰ যোনটো কনজিউমাৰ নাম্বাৰ হয় আৰু মোৰ বিলটো কাৰ নামত আছে সেই নামটো, তাৰপিছত চাব ডিভিজনটো ক'ৰ হয়, তাৰপিছত মোৰ যোনটো কাৰেণ্টৰ মাহেকীয়া বিল দিব লাগে সেই বিলটো ইয়াত আহি গৈছে। তো আপোনালোকে কি কৰিব, তলতে মোবাইল নাম্বাৰটো দিবলৈ আহিছে, আপোনালোকৰ যিকোনো এটা মোবাইল নাম্বাৰ দি দিব আৰু মোবাইল নাম্বাৰটো দি পে নাওত ক্লিক কৰিব। আৰু পে নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে নতুন এটা পেজ খোল খাই যাব। তো ইয়াত আপোনালোকৰ কাৰেণ্টৰ যোনটো আপোনালোকৰ মাহেকীয়া বিল হয় সেই বিলটো দিয়া আপোনালোকৰ ইয়াত পাঁচটা অপশ্যন আছে। আপোনালোকে প্ৰথম নেট বেংকিং যোগেদিও পাৰিব, ক্ৰেডিট ডেবিট কাৰ্ডো পাৰিব, তাৰপিছত QR পাৰিব, ৱালেটো পাৰিব, তাৰপিছত UPI অপশ্যন আছে। তো আপোনালোকে যিকোনো এটা চিলেক্ট কৰি ল'ব। মই ইয়াৰ যিকোনো এটা চিলেক্ট কৰি মই বিলটো ইয়াত চিলেক্ট কৰিম। তাৰপিছত যোনটো আপোনালোকৰ মেক পে'মেণ্টৰ অপশ্যন আছে, আপোনালোকে চিলেক্ট কৰাৰ পিছত মেক পে'মেণ্টত ক্লিক কৰিব। আৰু মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো কাৰেণ্টৰ বিলৰ ৰিচাৰ্জ হয় সেইটো ইয়াত সম্পূৰ্ণ হৈ যাব। আপোনালোকে যেতিয়াই কাৰেণ্টৰ বিলৰ মেক পে'মেণ্টত ক্লিক কৰিব, তাত মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। মোৰ দেখিছে ট্ৰেনজেকশ্যন ডিটেইলছ,